ঘৰতে কেক বনাই 30K সাবস্ক্ৰাইবাৰৰ সেলিব্ৰেশন কৰিলো। ফাৰ্স্ট অফ অল সকলোকে থ্যাংক ইউ সো মাচ। আপোনালোকৰ মৰম আৰু ভাল পোৱাৰ কাৰণে আজি আমাৰ 30K সাবস্ক্ৰাইবাৰ কমপ্লিট হৈ গল। 30K সাবস্ক্ৰাইবাৰ কমপ্লিট হল যেহেতু সেই কাৰণে আমি ভাবিছো সৰুকে সেলিব্ৰেশন এটা কৰো। সেলিব্ৰেশন কৰিবলৈ কেক লাগিব যেহেতু সেই কাৰণে আমি যাও এতিয়া কেক আনিবলৈ। আৰু আমাৰ লগত আহিছে আজি এটা উৎপতীয়া পোৱালি। এইটো হল প্ৰীতিৰ জেঠাইকৰ ছোৱালীৰ ল'ৰা। আমিতো আহিছিলো কেক আনিবলৈ কিন্তু আমাৰ লগত আজি পপত হৈ গল। মানে আজি হল ঈদ, সেই কাৰণে সব দোকানবোৰ আধা আধি বন্ধ হৈ আছিল। দুখনমান দোকান খোলা আছিল বা তাত কেকৰ ষ্টক নাছিল। বাৰু যি কি হওক নহওক এতিয়া পোৱালিয়ে খাই বোলে আইচক্ৰীম। কেনেকুৱা লাগিছে কেক খাই? ভাল ভাল নে ভাল? আমি এতিয়া কেক বিচাৰোতে বিচাৰোতে পোৱালিৰ পানী পিয়া লগাত তাৰ পানী আনিব গৈছে। আৰু এতিয়া মই পোৱালিক কুৱেশ্যন এটা সুধিম, চাওক। কি হয়? শুনিলেই নহয় কি কম, মানে পোৱালিয়ে নজনা কথাই নাই। আজি কেক বিচাৰি বিচাৰি গোটেই মাথা গৰম হৈ গল, তথাপিও কেক নেপালোৱে। তো আমি এতিয়া সিদ্ধান্ত লৈছো যে আমি ঘৰতে কেক বনাই সেলিব্ৰেশন কৰিম। বস্তুবোৰ লৈ আমি এতিয়া পালোহি ঘৰলে। আৰু পোৱালিক চক কান্ধত সি শালিকা চৰাই এটা লৈ আছে। ই বৰ বেলেগ বস্তু। আহিয়ে এফালে প্ৰীতিয়ে কেক বনোৱা কাম ষ্টাৰ্ট কৰিয়ে দিলে। আৰু মই এফালে গুৰি কৰা অৰিয়ত এভৰিডে গাখীৰ দি দিলো, লগতে তাই অলপ বেকিঙো দি দিলে। আৰু মই লৈ আনিছো অলপ বালি। ৰব বালিখিনি কেকত নিদো, বালিখিনি তাৱাটোৰ ওপৰতে দি ল'ব লাগিব, নহলে কেকটো জ্বলি যাবও পাৰে ন। তো ফাইনেলি গাইজ আমাৰ কেক বনি ৰেডি হৈ গল। আৰু কেকটো বহুত ধুনীয়া হৈছে। এতিয়া আমি কেক চেক কাটি বম চম ফুটাই বহুত বেছি ফূৰ্তি কৰিলো। যদি আপোনালোকে লং ভিডিঅ'টো চাম বুলি ভাবিছে দেন কমেন্ট বক্সত লিংক আছে, চাব পাৰে।